নমস্কাৰ, মই গোকুল হলে আপোনালোকে চাই আছে জি এডভাইস। আজি এটি ৰিপৰ্টিং ভিডিঅ' লৈ আহিছোঁ। ইয়া আপোনালোকক দেখাইছোঁ। ইয়া পেচিপডিয়াম লামেৰি, এইজোপা অৰিজিন মাডাগাস্কাৰ হয়। যোৱা বছৰ ইয়াৰ এটা ভিডিঅ' দিছিলোঁ, একেবাৰে সৰু পুলিটো মই অনলাইন আনিছিলোঁ আৰু এতিয়া প্ৰায় 1.5 ফুট ওখ হৈছে। আজি এইটো ৰিপৰ্টিং কৰিম। ৰিপৰ্টিং কৰিবলৈ মই ইয়াতে যিখিনি সইল মিক্সিং লৈছোঁ এইখিনি প্ৰথমতে আপোনালোকক দেখাইছোঁ। ইয়াতে মই চিণ্ডাৰ লৈছোঁ 40% আৰু ইয়াতে পিউমিছ লৈছোঁ মই 20%। তাৰপিছত ফাৰ্মি কম্পোষ্ট লৈছোঁ মই 20% আৰু ইয়াতে 10% চাৰ্কল লৈছোঁ, উড চাৰ্কল, আৰু 10% লৈছোঁ মই ইয়াতে কোকোপিট। আৰু এইখিনিৰ লগতে একেবাৰে এক মুঠি মই নিম খলি লৈছোঁ আৰু 1 চামুচ মই ফাংগিচাইড পাউডাৰ লৈছোঁ। এইখিনি সুন্দৰভাৱে মিহলি কৰি এইটো যিটো সৰু পাত্ৰ এইখিনি মই গোটেইখিনি ইয়াতে দি দিছোঁ। মই গোটেইখিনি পিউমিছ, চাৰ্কল, ফাৰ্মি কম্পোষ্ট, কোকোপিট আৰু চিণ্ডাৰ এই গোটেইখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ। আপোনালোকে এই পেচিপডিয়াম লামেৰিডাল ৰুবলৈ মই এই ধৰণৰ ক্লেপত এটা লৈছোঁ 8 ইঞ্চিৰ, আৰু ইয়াত যিটো ড্ৰেইনেজ হোল আছে এই ড্ৰেইনেজ হোলটো মই এই ধৰণৰ ভঙা টাবৰ টুকুৰাৰে এই ধৰণে ঢাকি দিছোঁ, যাতে ইয়াৰ পৰা আমাৰ যিখিনি সইল মিক্সিং আমি ব্যৱহাৰ কৰিম এইখিনি যাতে ওলাই নাযায় আৰু অতিৰিক্ত পানী ভাগ ওলাই যোৱাৰ সুবিধা থাকিব। এই ধৰণে টাবটো মই ঢাকি ল'লোঁ। ঢাকি লোৱাৰ পিছত এই যিখিনি সইল মিক্সিং মই বনাই লৈছোঁ এইখিনি কিছু অংশ আমি ওপৰত দি দিছোঁ। এতিয়া এই যিটো সৰু পট আছে এই পটটোৰ পৰা পেচিপডিয়াম লামেৰিডাল সুন্দৰভাৱে ওলাম ইয়াৰ পৰা। আৰু এয়া চাওক ওলাই গৈছে, আৰু ইয়াত শিপা চাৰিওফালৰ পৰা একেবাৰে শিপাৰে পৰিপূৰ্ণ হৈ গৈছে। গতিকে এইটো ৰিপৰ্টিং কৰাৰ উপযুক্ত সময় হৈছে। আমি ইয়াক ৰিপৰ্টিং কৰিম। ইয়াত আগৰ যিখিনি ক্লে পটৰ টুকুৰা আছিলে এইখিনি আমি ইয়াৰ পৰা ওলাই দিম লাহে লাহে। যিখিনি ৰৈ যায় ৰৈ যাব এনেকৈ, আৰু ওপৰৰ কিছু অংশ আমি এনেকৈ এৰাই দিম। আৰু এইখিনি আমি এতিয়া এই ডাঙৰ পাত্ৰটোত লগাম। এইখিনি মই গুচাই দিছোঁ। খুব লাহে লাহে আঁতৰাব, যাতে ইয়াৰ যিটো শিপাবিলাক যাতে ছিঙি নাযায় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব। এইখিনি কাম কৰি লোৱা হ'ল। এতিয়া যিটো পটত আমি লগাম এই পটটো আমি ইয়াতে লৈছোঁ। আমি চাই ল'ম কিমানলৈকে দিব পাৰি। এইখিনিৰে নহয়, আমি আৰু অলপ ইয়াত সইল মিক্সিংখিনি আৰু অলপ ভৰাই ল'ম। এনেকৈ আমি কিছু পৰিমাণে ভৰাই ল'লোঁ। এতিয়া আমি চাই ল'ম। আমি আৰু অলপ সংখ্যক আমি দিব পাৰিম ইয়াতে। এতিয়া দি ল'লোঁ। চাওক এতিয়া এইখিনিত আমি যিটো পট লৈছোঁ পটটোৰ একেবাৰে সৌ মাজতে লৈছোঁ এনেকৈ, আৰু ইয়াত আমি এতিয়া যিটো এই মিশ্ৰণখিনি চাৰিওফালৰ পৰা দিম। আমি চাৰিওফালৰ পৰা দি ল'লোঁ। আৰু
লাহে লাহে আমি এনেকৈ অলপ হেঁচি দিলোঁ এই মিশ্ৰণখিনি। ৰিপৰ্টিং কৰি উঠাৰ পিছত পানী দি দিব একেবাৰে ভৰ্তিকৈ। এয়া মই দি দিছোঁ, আপোনালোকক দেখাইছোঁ চাৰিওফালৰ পৰা। এয়া চাওক, এনেকৈ পানী দি দিব আৰু তাৰপিছত এদিন বা দুদিনৰ বাবে ইয়াক ছাঁত ৰাখি দিব। তাৰপিছত কিছু পৰিমাণে ৰ'দ থকা ঠাইত ৰাখি দিব। এয়া চাওক, একেবাৰে সুন্দৰ ওপৰৰ পৰা দেখাইছোঁ কি ধুনীয়া এবিধ গছ। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। এটি নতুন ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।